নমস্কাৰ। আমাৰ SSC যদি 2024 ৰিজাল্ট এতিয়ালৈকে একো খবৰে নাই। আজি অলমষ্ট 10 জুলাই আহি পৰিল, ৰিজাল্টৰ কোনো একদম আপডেটেই নাই। তো মই লাষ্ট এটা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ ৰিজাল্ট কেতিয়া আহিব পাৰে। মই কৈছিলোঁ যে ৰিজাল্ট 30 তাৰিখৰ ভিতৰত আহিব পাৰে, কিন্তু 30 তাৰিখ পাৰ হৈ আজি 10 দিন অলমষ্ট গুচি গ'ল, কিন্তু ৰিজাল্টৰ কোনো আপডেটেই নাই। তো সেই ভিডিঅ'টোত মই SSCৰ ফালৰ পৰা অকণমান খবৰ লৈছিলোঁ, য'ত কৈছিল যে 25 তাৰিখলৈকে ৰিজাল্ট আহিব। তো মই সেই হিচাপত কৈছিলোঁ যে 25 নাহিলেও এদিন দুদিন পিছ হ'লেও 30 তাৰিখৰ আগত নিশ্চয় আহিব। কিন্তু ৰিজাল্টৰ কোনো খবৰ নোহোৱাৰ বাবে এতিয়া আমি সকলোৱে চিন্তিত হৈছে যে ৰিজাল্ট আমাৰ কি হ'ল। কেতিয়াবা ডাউট হৈছে ভেকেঞ্চিটো কেঞ্চেল হৈ গ'ল নেকি, কাৰণ যে আমি সকলোৱে জানো এবাৰ যিটো আৰ্মিৰ ৰেলী হৈছিল, তাৰপিছত অগ্নিবীৰ হ'ল, যাৰ বাবে আমাৰ বহুত ৰিজাল্ট নিদিলে, ফাইনেল ৰিজাল্ট নিদিলে, তেনেকৈ কেঞ্চেল হ'ল বুলি সকলোৰে চিন্তা থাকে। তো যোৱাকালি মই SSC অফিচত গৈছিলোঁ কিবা কিবি কাম লৈ। তো যেতিয়া মোৰ কামবিলাক হ'ল, মই ইয়াৰ বিষয়ে সুধিলোঁ যে আমাৰ SSC 2024 ৰিজাল্ট কেতিয়ালৈকে দিব পাৰে। তো তেওঁলোকে যিটো ৰিপ্লাই দিলে সেইটো অকণমান আশ্চৰ্য হ'ব লগা কথা, কাৰণ মই যিসকলে SSC অফিচত গৈছে, আমাৰ NER যিটো গুৱাহাটীত আছে, তাত অফিচৰ এণ্ট্ৰেঞ্চত সোমাই যিটো ডেস্ক থাকে, তাত সুধিলোঁ যে ৰিজাল্ট কেতিয়া দিব। তো ক'লে যে SSC 2024 ৰিজাল্ট এমাহ দুমাহমান সময় লাগিব। তো মই সুধিলোঁ যে এমাহ দুমাহ ইমান সময় কিয় লাগে, কাৰণ আমাৰ ৰিটাৰ্ণ জবৰ ফেব্ৰুৱাৰীত শেষ হৈছে আমাৰ ৰিটাৰ্ণ, আৰু ফাইনেল আমাৰ যিটো এনচাৰ কিউ আছে সেইটো অলৰেডি আমাক পাব্লিছ কৰিছে। তো ইমান দিন লেট হোৱাৰ কাৰণটো কি? তেতিয়া মোক ক'লে যে SSCৰ ডিপাৰ্টমেণ্টেল এক্সাম বহুত চলি আছে, তো সেইকাৰণে GD 2024 ৰিজাল্ট দেৰি হ'ব কিছু। তো এতিয়া কথা হ'ল, এই কথাটো কিমান সত্য, কাৰণ আমি জানো যে ৰিজাল্ট NER ফালৰ পৰা ৰিজনেল ছাইডত নাহে। ৰিজাল্ট দিব আমাৰ যিটো হেড আছে আৰু SSCৰ হেডকোৱাৰ্টাৰ দিল্লীৰ ফালৰ পৰা ৰিজাল্ট তাতহে আহিব। তো NERত হয়তো এওঁসকলে সিমান নাজানিব পাৰে ৰিজাল্টৰ কথা, আৰু কৈছে যে ৰিজাল্ট যিহেতু হেডকোৱাৰ্টাৰৰ ফালৰ পৰা আহিব, তো ৱেবছাইটটো চাই থাকিবা। তো এইটো যে ৰিজাল্ট NER খবৰ নাই ৰিজাল্ট কেতিয়া আহিব। NERৰ মতে ৰিজাল্টৰ কাৰণে আৰু এমাহ দুমাহ ৱেইট কৰিব লাগিব। তো এতিয়া আমাৰ হাতৰ এটাই উপায় আছে, আমি ৱেইট কৰিব লাগিব এমাহ দুমাহ। যি কৈছে এমাহ দুমাহ লাগি যাব পাৰে, কোনো বিশ্বাস নাই, কাৰণ আজি 3 মাহ ইয়াতে ৰিজাল্ট অহা নাই যিহেতু, আৰু এমাহ লাগিবও পাৰে। তো আমি এনি টাইম ৱেবছাইটটো চাই আছোঁ, আৰু মোৰ হিচাপত ৰিজাল্ট যিকোনো সময়ত আহিব পাৰে, আজি আহিব পাৰে, কালি আহিব পাৰে, হয়তো একমাহ পিছতো আহিব পাৰে, কাৰণ অফিচিয়েল একো আপডেট নোহোৱালৈকে কোনোৱে ক'ব নোৱাৰে, যিমান ডাঙৰ ইউটিউবাৰে হওক বা কোনোবাই হওক, কাৰণ ৰিজাল্টটো অনলি SSCয়ে জানিব, তাৰ বাহিৰে কোনোৱে নাজানে যে কেতিয়া দিব। তো সেইটোৱে কথা। বাকী আজিলৈ ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ। জয় অসম।